আমি আজিৰে সাংবাদিক মেল আহ্বান কৰিছিলোঁ। আমাৰ শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী সকলো ইয়াত উপস্থিত আছে। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। শেষৰ ফালে মই দুই তিনিটা কথা কোভিডৰ ওপৰতো ৰাখিম। বিশেষকৈ এটা বিষয়ৰ ওপৰত মই আলোকপাত কৰিব খুজিছোঁ যে আজিৰ পৰা পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে আৰু ভাদ মাহত পাৰম্পৰিকভাৱে আমাৰ অসমৰ আই মাতৃসকলে নামঘৰত নাম কীৰ্তন অনুষ্ঠিত কৰে আৰু প্ৰসাদ আদিৰো আয়োজন কৰে আৰু সম্পূৰ্ণ এমাহ ধৰি এই ভাদ মাহৰ নাম কীৰ্তন চলি থাকিব। মই নামঘৰ পৰিচালনা সমিতিসমূহক বিশেষভাৱে আহ্বান জনাম যে এই নাম কীৰ্তন অনুষ্ঠিত কৰোঁতে যাতে সামাজিক দূৰত্ব মানি চলা হয়, সকলো আই মাতৃয়ে যাতে মাস্কৰ ব্যৱহাৰ কৰে আৰু অত্যন্ত সাৱধানেৰে সৈতে যাতে নামঘৰসমূহত নিজৰ দায়িত্ব পালন কৰে, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ কোনো নামঘৰতে 10 বা 15 গৰাকী আই মাতৃতকৈ বেছি একগোট নহ'লে ভাল। কোনোবা আই মাতৃয়ে যদি আজি কৰিছে সোমবাৰে, মঙলবাৰে সেই গাঁওখনৰে আন এটা বেটছে কৰিব পাৰিব। অৰ্থাৎ ধৰি লওঁ এখন নামঘৰৰ লগত 100 গৰাকী মহিলা জড়িত আছে, সকলো একেদিনতে নাহি 15 গৰাকী কৰি প্ৰায় 7 দিনত তেওঁলোকে ৰোটেশ্যন কৰিব পাৰিব। সেইবাবে আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা অফিচিয়েলি আজি আমাৰ SOP ওলাব, কিন্তু অফিচিয়েলি যি ওলাওক যি নোলাওক, মূল কথাটো হ'ল যে সামাজিক দূৰত্ব ৰাখি নাম কীৰ্তন কৰিব লাগে আৰু 15 গৰাকীতকৈ বেছি আই মাতৃ একেটা সময়তে সমবেত নহ'ব বা হোৱাটো উচিত নহ'ব, তেনেকুৱা ধৰণে মই অনুভৱ কৰোঁ। কাৰণ কোভিডৰ যিটো সংক্ৰমণ দুই এটা ক্ষেত্ৰত গাঁও অঞ্চললৈ বিয়পি যোৱা আমি দেখা পাইছোঁ। সেইটো কাৰণে মই বিশেষ সাৱধানতা অৱলম্বন কৰিবৰ বাবে সকলোকে আহ্বান জনাইছোঁ। আজি আমি প্ৰথমতে যিটো বিষয় আপোনালোকৰ লগত আলোকপাত কৰিব খুজিছোঁ, সেইটো হৈছে বিদ্যালয়ৰ প্ৰাদেশিকৰণ। আমি আপোনালোকে জানে যে শিক্ষামন্ত্ৰী হিচাপে 2011 চনত প্ৰথম মোৰ ওপৰত দায়িত্ব পৰিছিলে আৰু বহু বছৰ পিছত 2011 চনৰ পৰা আমি প্ৰাদেশিকৰণৰ কাম হাতত লৈছিলোঁ। 2014 চনত যেতিয়া এটা অনাকাংক্ষিত পৰিৱেশত মই পদত্যাগ কৰিছিলোঁ, তাৰ লগে লগে এক প্ৰকাৰ প্ৰাদেশিকৰণৰ কামো বন্ধ হৈ পৰিছিল আৰু আজি আমি সুদীৰ্ঘ 6 বছৰৰ পিছত আজি আমি প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি ৰাজ্যপাল মহোদয়ৰ অধিসূচনা জাৰি কৰা হৈছে। আমি আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট আৰু উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ ৱেবছাইটত অলপ পিছতে সাংবাদিক মেল শেষ হোৱাৰ পিছতে দুয়োখন তালিকা উপলব্ধ হ'ব। আমি আজিৰ দিনটোত প্ৰথম পদক্ষেপ হিচাপে 197খন হাইস্কুলক আমি প্ৰাদেশিকৃত কৰিছোঁ। 197 হাইস্কুল। হায়াৰ ছেকেণ্ডেৰী হাইস্কুলটো আপোনালোকে লিখি লৈছে 197। হায়াৰ ছেকেণ্ডেৰী আমি 9খনক আজি প্ৰাদেশিকৰণ কৰিছোঁ আৰু যাক আমি ছিনিয়ৰ ছেকেণ্ডেৰী বুলি কওঁ, তাৰমানে আগত জুনিয়ৰ কলেজ তেওঁলোকৰ নাম আছিল, এই ছিনিয়ৰ ছেকেণ্ডেৰী আমি 149 ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বা জুনিয়ৰ কলেজক আমি প্ৰাদেশিকৃত কৰিছোঁ আৰু সৰ্বমুঠ 355 আমি অনুষ্ঠানক মাধ্যমিক
শিক্ষা সঞ্চালকালয়ৰ অধীনত আমি প্ৰাদেশিকৃত কৰিছোঁ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আজিৰ দিনটোত আমি ২৭খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত কৰিছোঁ 27 So ১৯৭খন হাই স্কুল ৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয় জুনিয়ৰ কলেজ ১৪৯ আৰু কলেজ ২৭খন ইয়াৰ লগত কিছুমান ব্যক্তি প্ৰাদেশিকৃত হৈছে যি আগত লেফট অভাৰ আছিলে বা পিছত কোৱালিফিকেশ্যন একুৱেৰ কৰিলে তেনেকুৱা কিছু ব্যক্তিও প্ৰাদেশিকৃত হৈছে আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাদেশিকৃত হোৱা বা উপকৃত হোৱা শিক্ষকৰ সংখ্যা হ'ল 3049 আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আমাৰ এডিশনেল পোষ্ট 690 আৰু ২৭খন কলেজৰ 241কে ধৰি প্ৰায় ৯৩১ গৰাকী শিক্ষকক আজি আমি অধ্যাপক অধ্যাপিকাক আমি প্ৰাদেশিকৃত কৰিছোঁ ২৭খন মহাবিদ্যালয় তাৰ বিপৰীতে 241টা পোষ্ট আৰু আগৰ যিখিনি লেফট অভাৰ পোষ্ট আছিল সমুদায় মিলি লেফট অভাৰত 690 সমুদায় 931 সো হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত 931 আৰু সেকেন্ডাৰী এডুকেশ্যনৰ অধীনত 3049 আৰু সৰ্বমুঠ আমাৰ প্ৰাদেশিকৃত যিখিনি আমাৰ সৰ্বমুঠ বুলি ক'লে আমি বুজাব পাৰিম যে 3980 আজি বহু বছৰৰ মূৰত প্ৰায় সুদীৰ্ঘ 6 বছৰৰ পিছত 15 আগষ্টত কৰাৰ আমাৰ ইচ্ছা আছিলে কিন্তু কিছু অলপ আমাৰ ফাইলৰ ডিলে হোৱাৰ কাৰণে আজি গধূলি আমাৰ সাংবাদিক মেল শেষ হোৱাৰ পিছতেই ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ৱেবছাইটত যেটো আমাৰ আমি ৱেবছাইটটো কৈ দিছোঁ ৱেবছাইটটো ক'ত আছে লিখি দিব এখন কাগজত মই কৈ দিছোঁ সো দুইটা ৱেবছাইটতে আমাৰ লিষ্টখন উপলব্ধ হ'ব আৰু ৱেবছাইটৰ হেৰি কেটা মই আমাৰ আইডি কেটা মই আপোনালোকক অলপ পিছতে দি আছোঁ তাৰ পিছত আজি আমি আৰু এটা নতুন আঁচনি ঘোষণা কৰিব খুজিছোঁ হেতু হৈছে আমাৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ প্ৰজ্ঞান ভাৰতীৰ উদ্দেশ্য হৈছে যে বিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তি বিনামূলীয়া পাঠ্যপুথি বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰা সেই হৈছে প্ৰজ্ঞান ভাৰতী এই আঁচনিটোৰ লক্ষ্য বাৰ্ষিক বাজেটৰ অষ্টাদশ মুকুতামালাৰ যি আমাৰ কনসেপ্ট আছিলে তাত প্ৰজ্ঞান ভাৰতী এধাৰী মুকুতা বুলি আমি উল্লেখ কৰিছিলোঁ আজি আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ২২,০০০ ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে প্ৰথম বিভাগ আৰু এই ২২,০০০ ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ So 22,000 girl students will get one scooty each যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলোঁ কিমান কৰিছিল 3,000 and above around in between 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবিদা কৰিম তাৰ পিছত ৰেটটো অলপ হয়তো কমিবও পাৰে but approximately cost will be 50 to 55,000 আৰু যিমান ছোৱালীয়ে প্ৰথম ডিভিজন পাইছে 22,000 ছোৱালীয়ে এবাৰ প্ৰথম ডিভিজন পাইছে আৰু প্ৰত্যেক গৰাকী ছোৱালীয়ে একোখনকৈ স্কুটি পাব আৰু আমি ভাবিছোঁ যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম
ইয়াত এটা সৰু টুইষ্ট এটা আছে, সেইটো হ'ল বাজেটত আমি কৈছিলোঁ যে ইলেক্ট্ৰিকেল স্কুটি দিম, কিন্তু আমি ইলেক্ট্ৰিক স্কুটি আৰু আধুনিক স্কুটিৰ আমি এটা কম্পেৰিজন কৰিলোঁ, কৰি দেখা পালোঁ যে ইলেক্ট্ৰিক স্কুটিৰ বেটাৰী চাৰ্জ কৰিব লাগিব ঘৰত, দ্বিতীয়তে তাৰ স্পীডটো 25 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰ। গতিকে আমি এটা সময় দিছোঁ, আমি এটা ৱেবছাইট দিছোঁ, সেইটো ৱেবছাইটৰ ডিটেইলছটো অহাকালি ৰাতিপুৱা আমি পেপাৰতো পাই যাব। সেইটো হ'ল sebaonline.org, sebaonline.org, গোটেইকেইটা সৰু হাতৰ sebaonline.org। এই যিটো ৱেবছাইট আছে, এই ৱেবছাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিকেল স্কুটি লাগে, আমি আধুনিক স্কুটি দি আছোঁ, কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰোৱাব অসুবিধা হ'ব, গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হ'লে ভাল পাওঁ। চ' সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশ্যন কৰিব পাৰিব সেই ৱেবছাইটটোত গৈ। তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত, ঠিক নহয় চ'লাৰ নহ'ব, ইলেক্ট্ৰিক যিটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম। চইজ ইজ দেয়াৰ্ছ, কিন্তু আমি প্ৰপ'জ কৰিছোঁ যে আমি আধুনিক স্কুটি দিম, কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰতো তেল ভৰাব ইমান অসুবিধা হ'ব বা আন অসুবিধা হ'ব, মই ইলেক্ট্ৰিক স্কুটি ল'ম, তেতিয়াহ'লে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে ল'ব পাৰিব। আৰু অহাকালি বা পৰহি দিনা ৰাতিপুৱা মাধ্যমিক উচ্চ শিক্ষা সঞ্চালকালয়ে এটা বিজ্ঞাপন দিব, sebaonline.org, এইটোৱে হ'ব ৱেবছাইট। তাতে গৈ টিক কৰিলে আমি আমাৰ চইচটো আমি দিব পাৰিম। চিম্পল চইচ যে মোক ইলেক্ট্ৰিক লাগে, আধুনিক লাগে। যদি কোনেও একো চইচ নিদিয়ে, আমি ধৰি ল'ম যে তেওঁ আধুনিকখন কিনিব। গতিকে অক্টোবৰৰ আমি 15 তাৰিখৰ ভিতৰত এইখিনি বিতৰণ কৰিম। হেলমেট আমি নিদিওঁ, আমি জেমত যি পাওঁ সেইটোকে আমি কিনি ল'ম। এক্সেছৰিজ বুলি ক'লে হেলমেট আদি সেইবিলাক নিদিওঁ, আৰু ৰেজিষ্ট্ৰেশ্যন কষ্টটো তেওঁলোকে নিজে বিয়েৰ কৰিব লাগিব। আৰু এই স্কুটিখন অন্ততঃ 3 বছৰলৈকে কোনেও বিক্ৰী কৰিব নোৱাৰিব। আপ টু 3 years স্কুটিখন বিক্ৰী কৰিব নোৱাৰিব। সকলোৱে নালাগে, যিসকলক বিদ্যুৎ শক্তি লাগে। কাৰোবাক যদি মোৰ বিদ্যুৎ শক্তি নালাগে, তেতিয়াহ'লে আমি সেইটোত আৰু জোৰ কৰিব খোজা নাই। দ্বিতীয়তে, ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি হাইস্কুলৰ, উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি 7,440টা পোষ্টৰ আমি বিজ্ঞাপন দিম। যিহেতু টেট অনুষ্ঠিত হৈ গৈছে, আমি ট্ৰাই কৰিম যে ডিচেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত, কোৰ্ট কাছাৰী নহয়, আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায়, তেতিয়া দিলে হ'ব। আদাৰৱাইজ 3 to 4 monthsৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছটো কমপ্লিট কৰি ল'ম। বাট 7,440, 7,440টা হাইস্কুলৰ। আমি হাইস্কুলৰ টেট অনুষ্ঠিত কৰিছিলোঁ, গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে আমি দিব গৈ আছোঁ। 27 তাৰিখে আমি প্ৰায় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত 27 আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক দূৰত্বৰ নিয়ম মানি চলি প্ৰতীকীভাৱে 300 গৰাকী প্ৰাথমিক যি আমাৰ বিজ্ঞাপন আছিলে, সেই বিজ্ঞাপন অনুসৰি LPME টিচাৰৰ আমি নিযুক্তি দিম। বাকী নিযুক্তিবিলাক ৱেবছাইটত থাকিব, তেওঁলোকে নামাই ল'ব। খালি আমি মাত্ৰ 300 গৰাকী ছাত্ৰ ছাত্ৰীক মাতি আনি 27 আগষ্ট তাৰিখে আমি এপইণ্টমেণ্ট দিম। 11,000 পোষ্ট আমি দিছিলোঁ, কিন্তু STH, STP তাত বহুত কেণ্ডিডেট নোহোৱাৰ কাৰণে কিমানখিনি ফাইনেলি হয় সেইটো আমি সিদিনাখনে গম পাম। কিন্তু 27 তাৰিখে আমি LPME শিক্ষকৰ নিযুক্তি দিম, য'ত নেকি আমি মই আশা কৰিছোঁ যে খুব
স্বচ্ছতাৰ ভিত্তিত আমি কৰিছোঁ গতিকে খুব ভাল নিযুক্তি এটা আমি দিব পাৰিম গতিকে এটো 27 আগষ্টত আমি এপইন্টমেন্ট দিম 300 ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক আমি মাতিম বাকি সকলে ওয়েবসাইটতে হিদিনাখন তেওঁলোকে ডাউনলোড কৰি ল'ব নিজৰ নিজৰ এপইন্টমেন্ট লেটাৰ মানে মই এক্সাক্ট ডেটাটো পোৱা নাই কাৰণ কাম চলি আছে কিন্তু মই ভাবো যে আমাৰ এডভাৰটাইজ ওলাইছিল 9635 গতিকে 7000 মানটো হ'বই 6-7000 টো হ'বই ডেফিনেটলি STH আৰু কিছুমান সাবজেক্ট স্পেসিফিকত আমাৰ ক্যান্ডিডেট পোৱা নাই পিছত সেইখিনি পোষ্ট আমি কেনেকৈ কি কৰিব পাৰো আমি এটা সিদ্ধান্ত ল'ব লাগিব ইয়াৰ লগত আজি আমি আৰু এটা আপোনালোকক সৰু ঘোষণা কৰিব খুজিছো যে আমাৰ যেটো পৰীক্ষাৰ এবাৰ ৰিজাল্ট হৈ গল CBSE এ পৰীক্ষা কমপ্লিট কৰিব পৰা নাছিলে কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আমি মোটামুটি কমপ্লিট কৰি পেলাইছিল CBSE এ প্ৰজেক্টেড মাৰ্কস দিছে বহুত ক্ষেত্ৰত যে তেওঁলোকে প্ৰজেকচনৰ ওপৰত মাৰ্কস দিছে আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলে এক্সাক্ট মাৰ্কস দিছে সেইকাৰণে এইবাৰ আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলত পাস কৰা বহুত লৰা ছোৱালীয়ে কলেজত সিট পাব পৰা নাই আজি আমি অসমৰ প্ৰতিখন কলেজকে এটা নিৰ্দেশ দিছো যে 25% সিট তেওঁলোকে বৃদ্ধি কৰিব কলেজ বিলাকত এজ এ স্পেশাল হেতু সদায় নহয় মাত্ৰ ফৰ দিস ইয়াৰ পেন্ডেমিক বৰ্ষ হিচাপে আৰু এই 25% সিট অকল কাউন্সিলৰ পাস কৰা ষ্টুডেন্ট খিনিক দিব ৰিজাৰ্ভ ফৰ দা কাউন্সিল 25% জি সিট আমি ইনক্ৰিজ কৰিম আজি অৰ্ডাৰ হৈ যাব এইখিনি আমি তেওঁলোকক কৈছো যে ইট শুড বি গিভেন অনলি টু দা ষ্টুডেন্ট হু পাসড ফ্ৰম হায়াৰ সেকেন্ডাৰী কাউন্সিল মেট্ৰিকত পাস কৰা ষ্টুডেন্ট খিনি আমাৰ অসুবিধা নহয় কাৰণ আমাৰ বহুত কেখন স্কুলত হায়াৰ সেকেন্ডাৰী আছে কিন্তু ডিগ্ৰী লেভেলত আমাৰ ষ্টুডেন্টৰ কষ্ট হৈছে কাৰণ CBSE এ প্ৰজেক্টেড মাৰ্কস দিছে আমি প্ৰজেক্টেড মাৰ্কস দিয়া নাই আমাৰ পৰীক্ষা হৈ গৈছিলে সেই কাৰণে এইটো ক্ষেত্ৰত আমি যাতে পেৰিটি এটা আনিব পাৰো আমি যাতে সমানতা আনিব পাৰো নরমাল সিটখিনিত কোনোবা CBSE ও পাইছে কাউন্সিলেও পাইছে অ্যাকর্ডিং টু মার্কস কিন্তু কটন কলেজ আদি দৰে শিক্ষানুষ্ঠানত কাউন্সিলত পাস কৰা ষ্টুডেন্টে এবাৰ একেবাৰে সিট পোৱা নাই সেইকাৰণে আজি আমি নিৰ্দেশ দিছো যে হায়াৰ সেকেন্ডাৰী পাস কৰি ডিগ্ৰীত যিসকল লৰা ছোৱালী এডমিশন লৈছে বিভিন্ন মেজৰ অনাৰ্সত 25% সিট তেওঁলোকে ইনক্ৰিজ কৰিব অনলি ফৰ দিস ইয়াৰ আৰু হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ পৰা পাস কৰা ষ্টুডেন্টকহে এই সিট দিব দুই এখন কলেজে নিজাববীয়াকৈ কিছু ইনক্ৰিজ কৰিছে কোনোবাই 10% কোনোবাই 5% কিন্তু এতিয়াৰ পৰা যিখিনি ইনক্ৰিজ কৰিব সেইখিনি অনলি ফৰ ষ্টুডেন্ট who has passed from the state council so এইটো এটা আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো ইয়াৰ পিছত আমি কব খুজিছো যে শিক্ষক দিৱস 5 সেপ্টেম্বৰত শিক্ষক দিৱস হয় আমি শিক্ষক দিৱসটো একেবাৰে ভাৰ্চুৱেল কৰিব খোজা নাই গতিকে ৰাজ্যিক ফাংচনখন আমি 150 গৰাকী শিক্ষকক লৈ 1000 অডিটৰিয়ামত মাত্ৰ 150 গৰাকী শিক্ষকক লৈ 5 সেপ্টেম্বৰত আমি ৰাজ্যিক ফাংচনটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো আৰু জিলা ফাংচন বিলাকত 50 টিচাৰ লৈ আমাৰ জিলা উপায়ুক্ত সকলে যেটো আমাৰ তেওঁলোকে পুৰস্কৃত শিক্ষকসকলক সম্বৰ্ধনা জনাই বান জনাই আমি শিক্ষক দিৱস পাতিব কৈছো ছাত্ৰ ছাত্ৰীসকলক অনুষ্ঠানৰ লগত জড়িত কৰিবৰ বাবে আমি মানা কৰিছো আমাৰ শিক্ষক দিৱসৰ পিছত যোৱা প্ৰেছ কনফাৰেন্সত আমি আপোনালোকক ন্যাশনাল এডুকেশন পলিচিৰ ওপৰত উল্লেখ কৰিছিলো ন্যাশনাল এডুকেশন পলিচিখনক ৰাজ্যৰ শিক্ষানীতিৰ লগত ভাৰসাম্য ৰাখি আমাক ৰিকমেন্ডেশন দিবলৈ আমি এখন কমিটি গঠন কৰি দিছো সদস্যসকলৰ নাম মই
আপোনালোকক পঢ়ি দিছোঁ, আপোনালোকে পাবগৈ। আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যন কনভেনর ডক্টৰ মিহিৰ কান্তি চৌধুৰী উপদেষ্টা এডুকেশ্যন মেম্বাৰ, কমিশনাৰ ছেক্ৰেটাৰী হায়াৰ ছেকেণ্ডাৰী এলিমেণ্টাৰী এডুকেশ্যন মেম্বাৰ, কমিশনাৰ ছেক্ৰেটাৰী ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট মেম্বাৰ, কমিশনাৰ ছেক্ৰেটাৰী কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট মেম্বাৰ, কমিশনাৰ ছেক্ৰেটাৰী স্কিল এমপ্লয়মেণ্ট তেখেত মেম্বাৰ, কমিশনাৰ ছেক্ৰেটাৰী স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ তেখেত মেম্বাৰ, শ্ৰী ৰমেশ জৈন মেম্বাৰ, শ্ৰী দয়ানন্দ বুঢ়াগোহাঁই মেম্বাৰ, শ্ৰী নবাব মেহমুদ হুছেইন মেম্বাৰ, প্ৰফেচাৰ ধীৰাজ বৰা ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ উপাচাৰ্য তেখেত সদস্য, ডক্টৰ ডম্বৰুধৰ নাথ মাজুলী কালচাৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ তেখেত সদস্য, ডক্টৰ দিবাকৰ ডেকা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত সদস্য, ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত সদস্য, শ্ৰীমতী মনীষ বেহেল চেয়াৰমেন নৰ্থ ইষ্ট নেটৱৰ্ক, প্ৰফেচাৰ SP সিং ভাইচ চেঞ্চেলৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ আলোক বুঢ়াগোহাঁই ফৰ্মাৰ ভাইচ চেঞ্চেলৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ KM বুজৰ বৰুৱা ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ হিতেশ ডেকা ফৰ্মাৰ ভাইচ চেঞ্চেলৰ কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ বীৰেন দাস তেজপুৰ ইউনিভাৰ্চিটি, ডক্টৰ গৌতম মজুমদাৰ কটন ইউনিভাৰ্চিটি, শ্ৰীমতী মিজু প্ৰভা বৰা ডেপুটি ডিৰেক্টৰ SCRT ফৰ্মাৰ তেখেত সদস্য, ডক্টৰ বিনীতা দত্ত যোৰহাট পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ, প্ৰফেচাৰ উৎপল শৰ্মা, প্ৰফেচাৰ দিলীপ কাকতি, প্ৰফেচাৰ জ্যোতিপ্ৰসাদ তামুলী, শ্ৰী মনোজ দাস ফৰ্মাৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, প্ৰফেচাৰ চন্দন শৰ্মা ডিব্ৰুগড় ইউনিভাৰ্চিটি, জ্যোতিপ্ৰসাদ দত্ত প্ৰিন্সিপাল লাহোৱাল কলেজ, ডক্টৰ মেঘালী সেনাপতি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স, ডক্টৰ ৰাজেশ বৰ্মন বড়োলেণ্ড ইউনিভাৰ্চিটি, যোগেশ কাকতি পাণ্ডু কলেজ, ডক্টৰ নৰেন্দ্ৰ লহকৰ গুৱাহাটী ইউনিভাৰ্চিটি, শ্ৰী দিব্যজ্যোতি মহন্ত কৃষ্ণকান্ত ষ্টেট ইউনিভাৰ্চিটি, ডক্টৰ বাবলি চৌধুৰী ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি, ডক্টৰ নিৰ্মল বৰুৱা ৰিটায়াৰ্ড প্ৰফেচাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ডক্টৰ দিলীপ চন্দ্ৰ কলিতা ডাইৰেক্টৰ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ এণ্ড কালচাৰ তেখেত সদস্য, ডক্টৰ ননীগোপাল মহন্ত, শ্ৰী ভূপতি দাস ফৰ্মাৰ মেনেজিং ডিৰেক্টৰ নুমলীগড় ৰিফাইনেৰী, শ্ৰী প্ৰশান্ত বড়ো জেনেৰেল ছেক্ৰেটাৰী বড়ো সাহিত্য সভা, উদ্ধৱ ভৰালী ইনোভেটৰ তেখেত সদস্য, ডক্টৰ বিমান চেতিয়া প্ৰিন্সিপাল নৰ্থ লখিমপুৰ কলেজ তেখেত সদস্য, ডক্টৰ ইলিয়াছ আলী পদ্মশ্ৰী তেখেত সদস্য, শ্ৰী হিমেন ভট্টাচাৰ্যী তিয়ক প্ৰাইমেৰী স্কুল তেখেত সদস্য, ডক্টৰ বিভাস চন্দ্ৰ দাস পুৰকায়স্থ ৰিটায়াৰ্ড প্ৰিন্সিপাল পাণ্ডু কলেজ তেখেত সদস্য, জগদীশ ৰাজবংশী ৰিটায়াৰ্ড হেডমাষ্টাৰ পশ্চিম মায়ং হাইস্কুল তেখেত সদস্য, মিছ হিমা দাস অৰ্জুনা এৱাৰ্ডী তেখেত সদস্য, দেৱজিৎ শইকীয়া ছেক্ৰেটাৰী আছাম ক্ৰিকেট এছ'চিয়েশ্যন তেখেত সদস্য, মিছেছ মঞ্জু বৰা ৰিনাউণ্ড ফিল্ম ডাইৰেক্টৰ তেখেত সদস্য, বীৰেন সিংহা ৰিনাউণ্ড আৰ্টিষ্ট এণ্ড স্কাল্পটাৰ তেখেত সদস্য, উপেন ৰাভা হাকাচাম তেখেত সদস্য, ডক্টৰ অলকা দেশাই শৰ্মা তেখেত সদস্য আৰু প্ৰফেচাৰ পৰমানন্দ সোণোৱাল ডিব্ৰুগড় ইউনিভাৰ্চিটি তেখেত সদস্য। এই ধৰণে বিভিন্ন সংস্কৃতি ক্ৰীড়া আৰু শিক্ষা জগতৰ পৰা নামসমূহ লৈ আমি এই কমিটিখন গঠন কৰি দিছোঁ। এই কমিটিখনে নিজক বিভিন্ন সাব গ্ৰুপত ডিভাইড কৰি ল'ব। স্পৰ্টছ কেনেকৈ শিক্ষানুষ্ঠানত আহিব লাগে, কালচাৰ কেনেকৈ আহিব লাগে, অংগনবাদী কেনেকৈ হ'ব, আমাৰ নতুন ইউনিভাৰ্চিটিবিলাকৰ আবায়ব কেনেকুৱা হ'ব, অট'নমাছ কলেজবিলাক কেনেকুৱা হ'ব, যিমানটা ৰিকমেণ্ডেশ্যন আছে প্ৰত্যেকটা ৰিকমেণ্ডেশ্যনৰ ওপৰতে এই টাস্ক ফ'ৰ্চখনে কাম কৰিব আৰু তাৰ ভিত্তিত মই ভাবোঁ যে ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত নেশ্যনেল এডুকেশ্যন পলিচিৰ ফ্ৰেমৱৰ্কটো অসমত কেনেকৈ হ'ব তাক আমি দাঙি ধৰিব পাৰিম। একৈশ তাৰিখৰ পৰা
আমাৰ অসমৰ শিক্ষক আৰু অধ্যাপক অধ্যাপিকাসকলে কম্পালচৰিলি কোভিড টেষ্ট আৰম্ভ কৰিব ফ্ৰম 21st of this month 21 তাৰিখৰ পৰা 30 আগষ্টৰ ভিতৰত অসমৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়লৈকে আমাৰ যিমান শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে সকলোৱে কম্পালচৰি কোভিড টেষ্ট কৰিব আৰু 1 তাৰিখে সকলো শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাই নিজৰ কৰ্মস্থানত যোগদান কৰিব উইথ দ্য নিগেটিভ ৰিপৰ্ট কোনোবা যদি শিৱসাগৰটো টেটৰ ল'ৰা গুচি গৈছিল ঘৰলৈকে 4 মাহ আমি তেওঁলোক ঘৰতে আছিলে আমি পূৰ্ণ দৰমহা দি আছিলোঁ বাট 1 তাৰিখৰ পৰা তেওঁলোকে নিজ নিজ কৰ্মস্থানলৈকে উভতি যাব লাগিব এণ্ড দে হেভ টু ৰিমেইন ষ্টেণ্ড বাই যেতিয়াই গভৰ্ণমেণ্টে স্কুল খুলিব নিৰ্দেশ দিব ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি লগে লগে কমিউনিকেট কৰিম কিন্তু 1 তাৰিখৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ স্কুল কলেজত যোৱাটো বাধ্যতামূলক নহলে ইট উইল বি টেকেন এজ এ লিভ উইদাউট পে হেতু ষ্টেণ্ড বাই হৈ থাকিব যেতিয়া আমি পৰিবেশ মনিটৰ কৰি আছো আৰু পৰিবেশ মনিটৰ কৰি আমি সময়ত সেকেন্ড সিদ্ধান্তটো দিম আজিৰ সিদ্ধান্তটো হল যে 21 তাৰিখৰ পৰা জুন যত আছে টেষ্টিং আৰম্ভ কৰিব আৰু 1 তাৰিখে শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাসকল কলেজ আৰু স্কুলত গৈ যোগদান কৰিব ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ কেতিয়াৰ পৰা হ'ব কি হ'ব যেহেতু দিস ইজ এ নেশ্যনেল ডিজাস্টাৰ গতিকে আমি ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি আছো আৰু ষ্টেটৰ এছওপি সমূহ আমি হাজু কৰি ৰাখিছো আমি প্ৰয়োজন হলে যি দিনাই হ'ব যাতে উইদিন 24 আৱাৰ্ছ আমি ডিক্লেয়াৰ কৰিব পাৰো তেনেকে সকলোকে আমি ষ্টেণ্ড বাই পজিশনত যাবৰ বাবে অনুৰোধ কৰিছো আৰু কোনোবা যদি ইমান দিন ধৰক মোৰ ধুবুৰীত পোষ্টিং মই শিৱসাগৰত আছিলো স্যালাৰি পাই আছিল আমি ধৰা নাছিলো বাট 1 তাৰিখৰ পৰা সকলো নিজৰ নিজৰ কৰ্মস্থানলৈ যাবগৈ সো যেটো আমি যি ধৰণত আছিলো সেইটো এতিয়া অলপমান পৰিৱৰ্তন হ'ব শেষত মই আপোনালোকক এটা কথা দেখুৱাব খুজিছো যে যোৱা 4 মাহত কোভিড চলি থকাৰ পিছতো আমাৰ শিক্ষা বিভাগ আমি বহুত বিলাক কাম কৰি আছিলো অনলাইন দিশা এপ আমাৰ বিশ্ববিদ্যা জ্ঞান বৃক্ষ আমি বহুত কাম কৰি আছিলো 15 আগষ্টত আমি কেইটামান কম্পিটিশন পাতিছিলো যে কোনোবা শহীদৰ পেইন্টিং কৰা সাইন ল্যাঙ্গুৱেজত জনমন গণ আমাৰ ৰাষ্ট্ৰীয় সংগীত গান গোৱা সংগীতৰ প্ৰতিযোগিতা বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা কৰিছিলো আৰু আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছো যে ইভেন ইন অনলাইন মোড 3,35,896 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 15 আগষ্টত তেওঁলোকে বিভিন্ন কম্পিটিশনত যোগদান কৰিছিল আৰু গধূলি সকলোৱে ঘৰত আমাৰ শহীদ আৰু মুক্তিযুঁজাৰুসকলৰ কাৰণে এগছিকৈ চাকি জ্বলাইছিল সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ বহুত ক্ষেত্ৰত হোৱা নাছিল যদিও প্ৰায় ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰত চাকি জ্বলাইছিল যেটো আমাৰ অসমৰ ক্ষেত্ৰত এটো এটা নতুন আছিল তাত আমি এটা কম্পিটিশন ৰাখিছিলো যে যি 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে গান গোৱাৰ পিছত ভাল গাব তেওঁলোকে অসমৰ প্ৰখ্যাত শিল্পীসকলৰ লগত যুগলবন্দী কৰিব থ্ৰু অনলাইন কোনো ঘৰৰ পৰা নাহে সো অনলাইনত তেওঁলোকে যুগলবন্দী কৰিব আমি কিমান সফলতাৰে এই কামটো কৰিলো মই জাস্ট আপোনালোকক গান এটা দেখুৱাব খুজিছো তেতিয়া আপোনালোকে তাৰ পিছত বুজিবৰ কাৰণে সুবিধা হ'ব চলাই দিও মাইকটো দিলে ভাল কৰিব মাইক ফাইন সাউন্ডটো মাইকটো লগাই দিও
চবে নিজৰ নিজৰ ঘৰৰ পৰা So, 15 আগষ্টৰ আগমুহূৰ্তত 7 দিন আমি অনলাইনত বিভিন্ন কাৰ্যসূচী কৰিছিলোঁ। আমাৰ সাইন ল্যাঙ্গুৱেজত জনমন গণ গাইছিলে, তাৰ পিছত যাতে ডিফেন্ড নামসকলৰ কাৰণে এটো খুব আকৰ্ষণীয় হয়, পেইন্টিং কৰিছিলে। কোভিডৰ আতংকত থকাৰ পিছতো শিক্ষা বিভাগে 3,35,896 গৰাকী ষ্টুডেণ্টক আমি এই কামবিলাকত এংগেজ কৰি ৰাখিছোঁ। আৰু আজি আমাৰ অনলাইন ব্যৱস্থাৰ জৰিয়তেও আমি প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি টাচ কৰি আছোঁ। ক্লাছ গৈছে, কোৰ্স গৈছে, কিন্তু বহুতে ইয়াৰ পৰা উপকৃত হ'বও পৰা নাই, কাৰণ ডেফিনেটলি ডিজিটেল গ্যাপ এটা আছে। সেই কাৰণে আমি বিদ্যালয়সমূহ যিমান সোনকালে পাৰো আমি খুলিবৰ কাৰণে তৎপৰ হৈ আছো। যি নহওক, শিক্ষা বিভাগৰ ওপৰত মোৰ ক'বলগীয়া এইখিনি আছিলে। প্ৰাদেশিকৃত বিদ্যালয়ৰ যিসকলে আজি নিজৰ নামটো চাব খোজে, তেওঁলোকে madhyamik.assam.gov.in madhyamik.assam.gov.in আৰু আনটো হ'ল www.directorate-of-higher-education.assam.gov.in এই দুটা হ'ল আমাৰ ওয়েবসাইট। প্ৰাদেশিকৃত বিদ্যালয়ৰ দ্বিতীয় তালিকা আমি নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি প্ৰকাশ কৰিম। আৰু সকলোৱে 1/1/2021 পৰা দৰমহা, মানে তেওঁলোকে চাকৰি তেওঁলোকৰ একেলগে আজি ওলোৱা আৰু অক্টোবৰত ওলোৱাৰ মাজত ডিফাৰেন্স একো নাই। অক্টোবৰত ওলোৱাজনেও 1 জানুৱাৰীৰ পৰা দৰমহাৰ হিচাপ আৰম্ভ হ'ব। আজিৰ নটিফিকেশ্যন পোৱাজনেও 1 জানুৱাৰী 2021 পৰাই তেওঁলোকেও দৰমহা পাব। গতিকে পৰ্যায়ক্ৰমে আমি কামবোৰ কৰি আছো, কাৰো যাতে খেলিমেলি নহয়।
কাৰো কোনোবাই যদি ভাবে যে মোৰ নামটো আহিব লাগিছিল অহা নাই 20 দিনৰ ভিতৰত তেওঁলোকে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন বা ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনক এপিল কৰিব পাৰিব কাৰোবাৰ যদি নাম অহা নাই মোৰ ফালৰ পৰা ক'বলগীয়া এইটোৱে আছিল অহা সপ্তাহত আৰু দুটা ভাল এনাউন্সমেন্ট লৈ মই আপোনালোকৰ মাজত আহিম 15 ছেপ্টেম্বৰলৈকে আমি প্ৰতি সপ্তাহতে দুটা তিনটা ভাল ভাল খবৰ লৈ আমি আহি থাকিম অৰুণোদয়ৰ প্ৰথম জিলা সমিতিৰ সভা সমিতি যোৱা কালিৰ পৰা আৰম্ভ হৈছে আজি শিক্ষা বিভাগ অহা সপ্তাহত আন এটা এনেকে 15 ছেপ্টেম্বৰলৈকে প্ৰতিটো সপ্তাহতে দুটা তিনটা ভাল খবৰ তাৰ পিছত ইমপ্লিমেন্টেশন এই ধৰণে আমাৰ চলি থাকিব আপোনালোকে যদি কিবা সুধিব লগা আছে সুধিব পাৰে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা পিআইএল চলি আছিল যে বিভিন্ন অভিভাৱকে ৰিকুৱেষ্ট কৰিছিল যে ফিজটো কমাব লাগে হাইকোৰ্টে নিজে সিদ্ধান্ত নলৈ আমাৰ চৰকাৰৰ ওপৰত চৰকাৰৰ পৰা তেওঁলোকে আমাৰ ভিউ জানিব খুজিছিলে আৰু আমাক এটা সিদ্ধান্ত ল'ব কৈছিলে পিছত আমি সালিবাৰী চাই এইটো সিদ্ধান্ত লৈছো যে পেণ্ডেমিক আৰম্ভ হোৱা দিনৰ খনৰ পৰা শেষ নোহোৱা পৰ্যন্ত প্ৰাইভেট স্কুলৰ ফিজ 25% কনসেশন হ'ব 75% কনসেশন নহয় বহুতে স্কুলত কিছুমানে উলুটাকৈ বুজিছে 25% ফিজ will be exempted গতিকে 25% ফিজ দিব নালাগে 75% দিব লাগিব আমি যদি কমপ্লেইন পাওঁ আৰু আমাৰ এই নটিফিকেশনখন ডেফিনেটলি মই বিশ্বাস কৰোঁ যে দুই দিনতে উচ্চ ন্যায়ালয়তো কেছ এটা চলি আছে এইটো ক্ষেত্ৰত মই এইটোৱে ক'ব পাৰোঁ যে কোনোবা স্কুলে যদি এই সিদ্ধান্ত নমনা বুলি আমাক যদি কমপ্লেইন কৰে আৰু আমি যদি ইনকুৱাৰী কৰি এইটো সঁচা বুলি পাওঁ তেতিয়াহ'লে আমি স্কুলখন বন্ধ কৰি দিব পাৰোঁ দ্যাট ৰাইটস উই হেভ কিন্তু কোনেও কমপ্লেইন নিদি টুইটাৰ আৰু ফেসবুকত কৈ থাকিলেতো আমি কাম কৰিব নোৱাৰো অসমত সমস্যা হল যে টুইটাৰ কৰে ফেসবুক কৰে মোক হোৱাটসঅ্যাপ কৰে অভিভাৱক নিদিয়ে কোনোবা এজন বেলেগ ব্যক্তিৰ নামতে কমপ্লেইন এখনটো দিব লাগিব কাৰণ চৰকাৰৰ ফাইল লিখিত কমপ্লেইন নহলে নচলে আমি সব সরকার মিসট্রাস্টৰ ওপৰত চলিব নোৱাৰে যে কোনোবাই নামানিলে আপোনালোকে কমপ্লেইন দিব তাৰমানে আমি প্ৰথমতে ধৰি ললো যে সৰকাৰৰ কথা কোনেও নামানে সরকার তেনেকে নচলে সরকাৰৰ কথাটো হল যে সরকাৰৰ নিৰ্দেশ আমি ধৰি লওঁ যে সকলোৱে মানিছে মানিব বাধ্য যদি কোনোবাই ভাবে মানা নাই এজ এ ৰেসপন্সিবল সিটিজেন তেওঁলোক আগবাঢ়ি আহি কমপ্লেইন দিব লাগিব জিলা উপায়ুক্ত হওক ডাইৰেক্টৰ সেকেন্ডাৰী বা এলিমেন্টাৰী এডুকেশ্যনত কমপ্লেইন দিব লাগিব যিজনৰ নামত নটিফিকেশন ওলাইছে তেওঁৰ নামত কমপ্লেইন দিব লাগিব কিন্তু সেইটো নকৰি মোৰ তাত কমপ্লেইন দি থাকে আৰু পিছত আমি বহুত ইনকুৱাৰী কৰি গম পাওঁ যে স্কুলত তেওঁলোকৰ ইন্টাৰনেল কনফ্লিক্ট আছে কোনবাই কাবাক বেয়া পায় কমপ্লেইনেন্টৰ নাম নহলে আমি অভিযোগ তদন্ত কৰিব নোৱাৰো হেতু সিভিসিৰ স্পষ্ট নিৰ্দেশনা আছে যে anonymous complaint cannot be inquired into জুনে নহক তেওঁ অভিভাৱক হোৱাৰ প্ৰয়োজন নাই কিন্তু সমাজত সচেতন ব্যক্তিৰ ইমানো অভাৱ নাই যে কোনোবাই কমপ্লেইন এটা দিব নোৱাৰিব আৰু মই ভাবো যে প্ৰাইভেট স্কুলেও জানে যে এইটো এটা প্ৰয়োজনীয় তেওঁলোকৰ ইলেক্ট্ৰিচিটি খৰচ হোৱা নাই তেওঁলোকৰ মেইনটেনেন্সৰ খৰচ হোৱা নাই পেট্ৰল খৰচ হোৱা নাই ডিজেল খৰচ হোৱা নাই গতিকে দিস ইজ দা মোস্ট ৰিজনেবল অৰ্ডাৰ আৰু ইয়াত বিৰোধিতা কৰাৰ কথাটো নাহে বাট কোনোবাই বিৰোধিতা কৰিলে উইল ক্লোজ ডাউন দ্যাট স্কুল কিন্তু আমাক সকলোৱে কোঅপাৰেট কৰি আছে কাৰণে মই ইমান টাফ শব্দ ইউজ কৰিব খোজা নাই কাৰণ প্ৰাইভেট স্কুল বিলাকক যদি আমি কৈছো যে আমাক কোৱাৰেণ্টাইন দিয়ক হেতুও দিছে এভৰিবডি ইজ কোঅপাৰেটিং ইয়াত এবাৰ আমি এটলিষ্ট পেণ্ডেমিকৰ সময়ত আমি সকলোৱে বুজাবুজিৰ মাজেৰে সকলো কাম কৰি আছো বহুত বেছি চৰকাৰী নীতি নিয়ম কবলগীয়া হোৱা নাই
আমি যেনেকৈ ৰিকুৱেষ্ট কৰিছোঁ ৰাইজে তেনেকৈ কৰি আছে গতিকে why should we use tough word শিক্ষা বিভাগত এনেকুৱা সমস্যা বহুত আছে যদি এটা বাদ পৰি কিয় গৈছিল তেওঁলোকৰ সাৰ্টিফিকেটখন ভাতখাণ্ডেৰ হয় ভাতখাণ্ডে ইজ নট এ ৰিকগনাইজ ইউনিভাৰ্চিটি এটা স্কুলত কলেজত আমাৰ গভৰ্ণমেণ্ট অফিচত কোনো ৰুল নাই যে প্ৰাইভেট আনৰিকগনাইজ সাৰ্টিফিকেট আপুনি মানিব পাৰে গতিকে এইবিলাক সমস্যা সমাধান কৰিব লাগে আমি চেষ্টা কৰি আছোঁ দুই এটা সমাধান হৈ গৈ আছে গতিকে এইবিলাক সমস্যা লাহে লাহে সমাধান কৰি থকা কথা মই কৰি গৈ থাকিম কৰ্মচাৰী এতিয়া আৰম্ভ হ'ব এই প্ৰাদেশিকৰণৰ লিষ্টখন অকল টিচাৰৰ হৈছে কৰ্মচাৰী স্কুটিনি এতিয়া আৰম্ভ হ'ব কিন্তু 1 তাৰিখৰ ভিতৰত আমি 1 জানুৱাৰীৰ ভিতৰত সকলোৱে সমানে দৰমহা পোৱা কৰি দিম এতিয়া মেইন কথাটো এনেকুৱা তৰুণ গগৈ ডাঙৰীয়াৰ মনত এতিয়াও এনেকুৱা লাগি থাকে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী তেওঁ একানে কয় মোক পিছফালৰ পৰা মাৰিছে সন্মুখৰ পৰা মাৰিছে তেওঁ এনেকুৱা দেখুৱাই যেন তেওঁ জাতিৰ পিতা মহাত্মা গান্ধী তেওঁক কোনে একো কৰিব নোৱাৰে গতিকে মুখ্যমন্ত্ৰী তেওঁলোকে যদি ইউডিএফৰ লগত এলায়েন্সে কৰে যিটো দলৰ বেছি এমএলএ হ'ব তেওঁহে মুখ্যমন্ত্ৰী হ'ব তেওঁ ক'লে কেনেকৈ হ'ব তেওঁতো এইটো জানিব লাগিব যে প্ৰত্যেক মানুহৰ বয়সৰ এটা সীমা থাকে আমি সকলো মানুহ ক'ত কেনেকৈ কিমান দিন আমি থাকোঁ আমি ক'লে পৃথিৱীখন চলিব জানো কিন্তু যদি গেটখনৰ জপনাটো খুলি দিয়ে তাৰপিছত চুৰে কি বস্তু চুৰ কৰিব এইটো মালিকে সিদ্ধান্ত ল'ব নোৱাৰে এবাৰ যেতিয়া ৰাজীৱ ভৱনৰ জপনাটো আজমলৰ কাৰণে খুলি যাব তাৰপিছত আজমলে কোনটো ৰুমত গৈ বহিব সেইটো আৰু তৰুণ গগৈ সিদ্ধান্ত ল'ব নোৱাৰে কাৰণ তৰুণ গগৈ 90 বছৰত আছে এইটো তেওঁ মনত ৰাখিব লাগিব নহয় গতিকে চুৰক আপুনি জপনাটো খুলি দিলে আৰু ক'ব তই ফ্ৰিজটো চুৰ কৰিবি দে টিভিটো চুৰ নকৰিবি তেনেকৈ হ'ব নেকি নাই কথাটো ক'লো গতিকে তেখেতৰ কথা আপোনালোকে বহুত বেছি টিভি দি নাথাকিব মইতো কওঁ যে বয়সৰ কথা আছে এইটো আমাৰ হিন্দু ধৰ্মত এইটো হ'ল কি সন্ন্যাসৰ সময় গতিকে আমাৰ বায়োলজিটোৱে এনেকুৱা যে এটা ষ্টেজত কোৱা কথাৰ বৰ গুৰুত্ব দি থাকিব নালাগে আমাৰ ককাহঁতে বহুত কথা ক'ব ককাৰ কথা এতিয়া শুনিলে হ'ব নেকি কিন্তু সন্মান কৰিব লাগিব তেওঁক চৰণত ধৰিব লাগিব আশীৰ্বাদ ল'ব লাগিব তেওঁৰ পৰা মই জ্ঞান ল'ব লাগিব কিন্তু 18 বছৰীয়া ল'ৰাটোক যদি 90 বছৰীয়া ককাই পৰামৰ্শ দিব যে তই ইঞ্জিনিয়াৰিং মেকানিকেল মেডিকেল পঢ়িব মোক এইটো নহ'ব নহয় কাৰণ মানুহ ইমান পৰিৱৰ্তনশীল যে মোৰ ল'ৰাক মই এতিয়া জ্ঞান দিব নোৱাৰোঁ ই মোক উল্টাই জ্ঞান দিয়ে গতিকে আমাৰ হিন্দু ধৰ্মত নিয়ম এইটো যে এটা সময়ত আমি কৈ থাকিব নালাগে আৰু ভাগৱত কীৰ্তন এইবিলাকৰ লগত নিজক জড়িত কৰি দিব লাগে এটা তৰুণ গগৈ ভগৱান ৰাম কৃষ্ণক বিচৰাৰ পৰিৱৰ্তে বয়সত তেওঁ আজমলক বিচাৰি ল'লে আপুনি চাওকচোন মানুহৰ ডিজেনেৰেশ্যন এই সময়ত আপুনি সকলো 90 বছৰৰ বয়োজ্যেষ্ঠ মানুহৰ অসমত ঘৰে ঘৰে যাওক সকলোৱে ৰাম কৃষ্ণ ভাগৱত ঘোষা এইবিলাকৰ লগত জড়িত কোনো মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ লগত কোনো জড়িত নহয় মই গ্যাৰান্টি দি ক'ব পাৰোঁ 90 বছৰ আন এজন মানুহৰ তাত যাওক হয় কবিতা জ্ঞান নিজৰ জীৱনৰ যিখিনি শিকিলে সেইখিনি নাতিপুতিক বিলাই আছে আৰু ৰাতিপুৱা গধূলি নাম কীৰ্তন কৰিছে গীতা পঢ়িছে উপনিষদ পঢ়িছে বেদ পঢ়িছে কোনোবাই কোৰাণ পঢ়িছে আৰু আমাৰ তৰুণ গগৈ ডাঙৰীয়াই ৰাম আৰু কৃষ্ণ বাদ দি তেওঁ আজমলৰ ভজন কৰি আছে এইটো চেলেঞ্জৰ কিবা ভেলু আছে নেকি আজি মই যদি মোৰ ল'ৰাক চেলেঞ্জ কৰোঁ কুস্তি খেলোঁ বুলি মোক মাৰি বগৰাই দিব সি সন্মানতহে মোক নামাৰে আজি যদি মোৰ ল'ৰাৰ লগত মই এতিয়া কওঁ মোৰ ল'ৰা ক্লাছ 12 তাক যদি মই কওঁ তোৰ লগত মই বক্সিং খেলিছোঁ চেলেঞ্জ কৰিছোঁ তেতিয়া ল'ৰাটোৱে কি কৰিব ল'ৰাটোৱে নিজে হাৰি দিব মোৰ লগত সন্মান এইটোৱে আমাৰ ভাৰতৰ ধৰ্ম কি এতিয়া যদি তৰুণ গগৈ ডাঙৰীয়াই মোক চেলেঞ্জ কৰি থাকে মই কি ক'ম আৰু এটা সময়ত ক'ম ছাৰ আপুনি শুদ্ধ দিয়ক মই আপোনাৰ লগত হাৰি দিছোঁ
কি বুলি কাজিয়া কৰিব এইটোতো এটাতো কিছুমান বস্তু সেইকাৰণে মোৰ দুখ লাগে মই যদি কংগ্ৰেছত থাকিলোহেঁতেন প্ৰণৱ মুখাৰ্জীক যেনেকৈ আজি ৰাখিছে ৰাইজে মই তৰুণ গগৈ ডাঙৰীয়াক তেনেকুৱা আসনত ৰাখি থ'লোহেঁতেন যে আপোনাৰ ওচৰত যাম পৰামৰ্শ ল'ম আৰু আপুনি এই বয়সত আজমলৰ নাম নল'ব বেয়া লাগে আৰু এতিয়া ৰামকৃষ্ণৰ নাম লওক হয় নহয় গতিকে তেওঁক আপোনালোকে উত্তেজিত কৰি আছে কেতিয়াবা আপোনালোকক মই এটা কথা অনুৰোধ কৰি থৈ দিছোঁ এই যে আপোনালোকে তেওঁক উত্তেজিত কৰি থাকে আপোনালোকৰ সন্মুখতে কেতিয়াবা কিবা এটা দুৰ্ঘটনা হ'ব মই কিন্তু একদম মই মনৰ পৰা কৈছোঁ দেই মই ভাল পোৱা মানুহ কাৰণে কৈছোঁ আপোনালোকে যে গৈ যে তেওঁক উত্তেজিত কৰি ইটো সিটো সুধি থাকে কেতিয়াবা উত্তেজিত হৈ তাতে স্পটতে কিবা এটা দুৰ্ঘটনা হ'ব পিছত আপোনালোকে নিজক দোষমুক্ত কৰিব নোৱাৰিব বয়সটো আপোনালোকে চাব মানে মই অনুৰোধ কৰিছোঁ কাৰণ তেওঁ মোৰো মুখ্যমন্ত্ৰী আছিলে বহুত বেছি তেওঁক লৈ মোৰ পৰাও সুধি নাথাকিব মই তেওঁৰ ওপৰত কিবা ক'লে ৰাতিটো তেওঁ বিপি বাঢ়ি থাকিব উত্তেজিত হৈ থাকিব পিছদিনা মই এনেকৈ হিমন্তক ক'ম তেনেকৈ ক'ম ভাবি থাকিলে বেয়া হ'বনে নাই পৰিৱেশটো আপোনালোকে ৰিপুণ বৰা দেৱব্ৰত শইকীয়াৰ লগত আমাক যুদ্ধ কৰাই থাকক তৰুণ গগৈক বেলেগ এখন আসনত থৈ দিয়কচোন ভাই তেওঁ মানিব নোখোজে কিন্তু তেওঁৰ বয়সটোতো আমিও জানো গতিকে তেওঁক তেওঁৰ জেগাত থৈ দিয়ক তেওঁৰ কথা আপোনালোকে বেছি সোধা পোছা কৰি নাথাকিব মই একদম ৰিকুৱেষ্ট কৰিছোঁ এই দায়িত্বটো তেওঁ ল'ৰাটোৱে আহি আপোনালোকক হাক দিব লাগে যে দেউতাক বেছি ব্যতিব্যস্ত কৰি নাথাকিব বুলি কিন্তু ল'ৰাটো কথা নাই যে বাপেকৰ নামত যদি ক'ৰবাত আৰু এবাৰ MP হ'ব পাৰোঁ তেনেকৈ চলি আছে গতিকে মই জানো মানুহজনক ওচৰৰ পৰা কেনেকৈ খং উঠে কেনেকৈ হেৰি হৈ যায় গোটেই ৰাতি তেওঁ নুশুৱে হেৰি কৰি থাকে আই হেভ চিন হিম ক্ল'জলি না গতিকে তেওঁক লৈ বৰ বেছি ইলেকশ্যনত তেওঁৰ কোনো প্ৰাসংগিকতাও নাই এইটো ইলেকশ্যনত তেওঁৰ কথা কোনেও নুশুনে কংগ্ৰেছেও তেওঁৰ মতে এটাও টিকট নিদিয়ে তেওঁ কেম্পেইনো কৰিব নোৱাৰে তেওঁৰ কোনো অহা 2021 নিৰ্বাচনত তৰুণ গগৈ কোনো প্ৰাসংগিকতাই নাই গতিকে তেওঁৰ কথা আপোনালোকে সুধি থাকিলে শুনি থাকিলে মানুহজনৰ ৰাতিটো শুৱাত কষ্ট হয় এতিয়া যে মই যে কথাখিনি ক'লোঁ তেওঁ এতিয়া তাতে গুজৰি গুমৰি থাকিব স্বাস্থ্যত ক্ষতি হয় ন দীৰ্ঘ জীৱন হওক ভগৱানে তেওঁক দীঘলীয়া জীৱন দিয়ক নাতি পুতিক চাওক গতিকে এইটো এটা আমাৰ যিটো জেনেৰেল ভগৱানৰ লগত কোনোবাই যুদ্ধ কৰিব পাৰে নেকি মই আজমলক হ'ব নিদিওঁ হাৰি ওপৰৱালাই যদি আপোনাকে মুখ্যমন্ত্ৰী পাতি দিয়ে আপুনি ৰাখিব পাৰিব নেকি কত মানুহ তেনেকৈ হৈ আছে গৈ আছে সেইকাৰণে একদম তেওঁক মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ নহ'লে অসমৰ সাংবাদিক ইতিহাসৰ আটাইতকৈ দুৰ্ঘটনাটো আপোনালোকৰ সন্মুখতে হ'ব মইতো এতিয়া চৰকাৰী মঞ্চতে কৈ আছোঁ এটা কথা আপোনালোকে এইটোৱে জানি থ'ব যে জাতিটোক যদি কেইদিনমান ৰাখিব খুজিছে তেতিয়াহ'লে আপোনালোকেও এই এলায়েন্সটো কৰিব নালাগে বুলি কংগ্ৰেছক গৈ ক'বগৈ আপোনালোকেও তেওঁলোকক ৰিকুৱেষ্ট কৰিব আপোনালোকে ৰং চাই থকাৰ কথা নহয় কাৰণ এই যে বৰঘৰত সোমাব তাৰ পৰা ওলাই কোনো নাযায় সেইকাৰণে আপোনালোকেও ৰং চাই নাথাকিব আপোনালোকেও মানুহক বুজাব যে এইটো কৰিব নাপায় বুলি এবাৰ বৰঘৰত সোমোৱাৰ পিছত ক'ত থাকিব কিবা কৰি বৰদোৱা বটদ্ৰৱাৰ পৰা আমি খেদি পঠাইছোঁহে আৰু যদি মাতি আনে আৰু ক'ত থাকিব হয় নহয় কি বাবা মই ভুল কৈছোঁ এটা কথা আৰু তৰুণ গগৈৰ কথা বেছি সুধি নাথাকিব বেয়া লাগে নে ময়ো 15-16 বছৰ কাম কৰিছোঁ তেওঁৰ লগত কোনোবানে তেওঁ কয় মোক পিছফালৰ পৰা মাৰিছে মোৰ আগফালৰ পৰা মাৰিছে এই আসনত বহি মোক কিমান মোৰ নামত তেওঁ ভেকাহি মাৰিছে বাদ দিয়া হয় হিমন্ত কিমান আপোনালোকে এতিয়া পিছফালৰ পৰা মোক মাৰিছে নে আগত মাৰিছে গতিকে মোৰ খং আছিল মই 2016ত দেখুৱাই দিলোঁ 21ত তেওঁৰ প্ৰতি মোৰ আৰু একো খংটং নাই মই নিউট্ৰেল গিয়াৰত আহি গ'লোঁ গতিকে মোক তেওঁ গালি পাৰি থাকিলেও মোৰ কিবা কথা থাকিলেও মই এইটোৱে মোৰ ল'ৰা ছোৱালীক লগ পালে প্ৰথমতে কওঁ যে ভৰিখনত ধৰ আশীৰ্বাদ লওঁ মই শিকাই থৈ দিছোঁ আৰু ময়ো লগ পালে যিমান পাৰোঁ বিনম্ৰতাৰে সৈতে তেখেতৰ লগত কথা পাতোঁ কাৰণ মই নাভাবোঁ যে 21ত তেওঁৰ লগত মোৰ কিবা সংঘাত আছে 16ত আছিলে ফিনিছ সদায় আৰু মানুহৰ লগত দুশ্মনী লৈ চলিব নেকি তেওঁ এনেকৈ কথা কয় মই টিভিত শুনি থাকোঁ হে মোক পিছফালৰ পৰা মাৰিলে হে হুই যি পৃথিৱীত মানুহে মানুহৰ লগত যেতিয়া ৰাজনৈতিক যুদ্ধ হয় মই বিজেপি তেওঁ কংগ্ৰেছ পিছ আৰু আগ কি আছে যুদ্ধটো হ'বই গতিকে এটা পিছ আৰু আগৰটো কথা নাই শিৱাজীয়ে দেখুৱাই থৈ গৈছিল যে মোগলৰ লগত জিকিবৰ কাৰণে যিয়ে ব্যৱস্থা কৰিব লাগে সেইটোৱে কৰিব লাগিব আফজলক কেনেকৈ মাৰিছিলে
তেওঁকতো আমি আজি নায়ক হিচাপে মানুহ নহয় সেইকাৰণে এই কথাবিলাক তেওঁক উত্তেজিত কৰি নাথাকিব এইটো আপোনালোকে পিছত নিজে দুখ পাব চক এটা কথা মই আপোনালোকক ক'লো যে কোনে জানে যে মই ইলেকশ্যন খেলিম নে নাই এইবাৰ That is a million মই নিজেই মই নাজানো যে মই ইলেকশ্যন খেলিম নে নাই গতিকে আপোনালোকে ইমান কেনেকৈ আগত গৈ আছে প্ৰথমটো এইটো ঠিক হ'ব লাগিব যে মই ইলেকশ্যন খেলিম নে নাই মইতো একদম নিৰ্মভাৱে এই মাৰ্চলৈকে কেনেকৈ অসমৰ মানুহক সেৱা কৰিব পাৰোঁ সেইটো কামতে ব্যস্ত আছোঁ য'ত যি আশা আছিলে আৰু অহা সপ্তাহতো এনাউন্সমেণ্ট পাব মইতো ফিনিচিঙৰ ফালে গৈ আছোঁ যে যিমান পাৰোঁ কামবিলাক কৰি চেছ কৰি থওঁ ইলেকশ্যন মই উঠিম সব মানুহ এটা থাকেতো গতিকে মোৰ লগত বহুত কথা আছে মই নিজে ইলেকশ্যন উঠিম নাই ডেট হেজ টু বি ডিচাইডেড বাই দ্য পাৰ্টি অৰ বাই মাই ফেমিলি এইটো এনেকুৱা নহয় এইটো ইয়াত পাক আছে গতিকে সেইকাৰণে মই এটা পদ আৰু পোষ্টৰ পিছত নাই মই কেইটামান কাম কৰি যোৱাৰ ইচ্ছাত আছোঁ পিছত মোৰ ফেমিলিয়ে সিদ্ধান্ত ল'ব লাগিব মই উঠিম নে নাই পাৰ্টিয়ে সিদ্ধান্ত ল'ব লাগিব ইট ইজ এ লং প্ৰচেছ সেইটো এতিয়া আৰম্ভ হোৱা নাই আৰু কি আছে কওক পদ আৰু মৰ্যাদাৰ কথা বাদেই দিয়ক কি ওলাই কি নাই আপুনি সাংবাদিক কি লিখে লিখি থাকিব এতিয়া ভাল কৰি লিখক যে আমি স্কুটি দিলোঁ ভাল কৰি লিখক ইমান ল'ৰা ছোৱালীয়ে ইণ্ডিপেণ্ডেন্স ডে যোগ কৰিছে বহুত এইবিলাক বাদ দিয়ক দিল্লীত একো চব চিম্পল কথাটো হ'ল যে মানুহৰ যোগ্য বুলি ক'লে কাকো অযোগ্য বুলি আপুনি নক'ব সেইটো মানুহৰ মানৱীয় প্ৰমূল্যটোক আঘাত কৰা হয় আৰু কোনো ৰাইজতে ডিক্টেটৰশ্বিপ নাথাকে যে ইয়াৰ বাদে সি যোগ্য নহয় সেইকাৰণে কালি ৰঞ্জিত দাসেও কৈছে ময়ো আজি কৈছোঁ যে অসমৰ 3,30,00,000 মানুহে ইঞ্জিনিয়াৰ হ'ব যোগ্য ডক্টৰ হ'ব যোগ্য মুখ্যমন্ত্ৰী হ'ব যোগ্য ৰাষ্ট্ৰপতি হ'ব যোগ্যতা চবৰে আছে কিন্তু কাৰ ভাগ্য কোনে পূৰ্বজন্মত কি কৰি আহিছে সেইটো আমি ইয়াত বহি সাংবাদিক আৰু আমি টিভিত বিতৰ্ক কৰি ঠিক কৰিব পাৰিম নেকি এইবিলাক হৈছে কি যেন আমি টিভিত এটা পৰ্টেলত দি দিলে ই হ'ব নোৱাৰি হ'ব পাৰে লেঠা চেছ ওপৰত এজন পৰম পিতা বহি থাকে না হি কণ্ট্ৰল দ্য ৱৰ্ল্ড গতিকে আমি এইবিলাকত পৰিব নালাগে এনভাইৰনমেণ্ট মই এক্টিভেট কৰি আছোঁ না ডেইলি দুটা দি যিটো কৰিব লাগে এইটো মই ইয়াত বহি কৰি আছোঁ নহয় আপোনালোকে টেনশ্যন নল'ব কালিৰ পৰা যে অৰুণোদয় গোটেই অসমত আৰম্ভ হৈ গ'ল কি এক্টিভেট হোৱা নাই নেকি মই বিশ্বাস কৰোঁ যে কনষ্ট্ৰাকটিভ আৰু ক্ৰিয়েটিভ কামৰ জৰিয়তে আপুনি ইলেকশ্যন এক্টিভেট কৰক ইলেকশ্যন শুড বি কম্পিটিশ্যন বিটুইন দ্য টু গ্ৰুপ হু ইজ উইলিং টু ডু মোৰ ফৰ দ্য পিপুল অফ আছাম ইলেকশ্যনটো এইটোৱে যে ময়ো বেছি কৰিম অসমৰ কাৰণে তেওঁলোকেও বেছি কৰিব দুইটা বেছি কৰাৰ কম্পিটিশ্যনটোকে ইলেকশ্যন বুলি কয় ইয়াত আৰু বাকী নিগেটিভ কথা বতৰা মই নাই আৰু মোৰ মাইণ্ডটোৱে নচলে এই লাইনত স্মুথ গোয়িং আমাক কিবা সৰু কিবা দায়িত্ব এটা আছিল এইটো আমি পালন কৰিছোঁ বা হৈ গ'ল এতিয়া ডায়লগ ইজ অন ট্ৰেক দে আৰ ডিছকাছিং উইথ MHA মই চিম্পল কোভিডৰ কেইটামান কথা কৈ আপোনালোকক সামৰণি মাৰিছোঁ খালি আপোনালোকে মোক তৰুণ গগৈৰ কথা সুধি নাথাকিব দেই প্লিজ বুলি কৈছোঁ আৰু মোৰ এইটো মানে এইটো কামত মোৰ ইচ্ছা নাই হা তেওঁ মোৰ কথা যি কয় কৈ থাকিব দিয়ক আৰু মোৰ কথা যি কয় কৈ থাকক দিয়ক মই তেওঁৰ লগত কম্পিটিশ্যনো নাই আৰু তেওঁৰ কথা মোক সুধি নাথাকিব আৰু তেওঁক মই সন্মুখৰ পৰাই তেওঁৰ লগত মই যুঁজিলোঁ 16ত মই হিচাপ নিকাচ বৰাবৰ কৰি দিলোঁ আৰু মোৰ লগত একো নাই ঠিক আছে গতিকে মোক এইটো বেছি সুধি নাথাকিব কাৰণ নহ'লে মই ৰেছপন্সিবল হ'ম মই কিবা কৈ দিম গোটেই ৰাতি চিন্তা কৰি থাকিব ঘৰত ৰাতিপুৱা মই মানুহৰ আগত মোক দেখাব নোৱাৰা হ'ম আৰু আপোনালোকে পিছত টিভিত বজাই থাকিব হিমন্ত বিশ্ব শৰ্মাই এনেকৈ কৈছিল সেইকাৰণে আজি ৰাতিপুৱা এইটো হ'ল বুলি আপোনালোকে খঙে বাৱে মাৰি মোৰ একদম মোক ধ্বংস কৰি দিব গতিকে এইবিলাক নকৰিব হা ৰিকুৱেষ্ট কৰিছোঁ যদি মোৰ প্ৰেছ কনফাৰেন্সত আহে তেওঁৰ কথা নুসুধো বুলি আহিব হ'ব নহয় এইটো মই নহ'লে চিঠিখনতে লিখি দিম যে ইউ আৰ ইনভাইটেড বাট নট টু আস্ক এবাউট এনিথিং ঠিক আছে 80 বছৰৰ পিছত আৰু মই কাৰো লগত যুঁজ বাগৰ নকৰোঁ কাৰণ এইটো আমাৰ
জীৱন চক্ৰটোৱে তেনেকুৱা আজিৰ দিনত আমাৰ অসমত কনফাৰ্ম কেছ ৭৯,৬৬৭ আছিলে ৰিকভাৰ্ড ৫৬,৭৩৪ ৰিকভাৰী ৰেট 71.2 নাম্বাৰ অফ ডেথ 197 আৰু ডেথ ৰেট হৈছে 0.25 ইয়াৰ পিছত আমি এটা বস্তু দেখিছোঁ যে আমাতকৈ অসমতকৈ ওপৰত ৰিকভাৰী ৰেটত এতিয়া আছে দিল্লী তামিলনাডু গুজৰাট ৱেষ্ট বেংগল তাৰ আৰু ত্ৰিপুৰা এই কেইখন ৰাজ্যৰ ৰিকভাৰী ৰেট অসমতকৈ ওপৰত আছে বাকি আন সকলৰ ৰিকভাৰী ৰেট অসমতকৈ কম আছে ডেথ ৰেটৰ ক্ষেত্ৰত মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত আমি উত্তৰ পূৰ্বৰ মিজোৰাম ছিকিম অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক বাদ দিলে অসমৰ মৰ্টেলিটি আটাইতকৈ লোৱেষ্ট 0.25 অসমৰ মৰ্টেলিটি আটাইতকৈ লোৱেষ্ট আমাৰ ডে ৱাইজ যিদিনাখন আমি 12 তাৰিখে আমি 1.5 লাখ টেষ্ট কৰিছিলোঁ সিদিনাখন আমি প্ৰায় 4,500 পজিটিভ পাইছিলোঁ কিন্তু আদাৰৱাইজ আমাৰ এভাৰেজ 2,200ৰ পৰা 2,700ৰ ভিতৰত আমি কেছ পাই আছোঁ আৰু পজিটিভিটি ৰেট আমি 4 to 5%ৰ ভিতৰত পাই আছোঁ নাই আমাৰ 50,000 টেষ্টত আছোঁ প্ৰত্যেক দিনাই মই টেষ্টৰ কথাও কৈছোঁ আৰু ডাবলিং পিৰিয়ড আমাৰ যেটো এসময়ত আমাৰ 11 দিন হৈছিল তাৰ পিছত আপোনালোকক মই 15 দিন হোৱা বুলি ক'লো এতিয়া ডাবলিং ৰেট আমি 17 দিনত ভৰি দিছোঁ অৰ 17 ডেজ তাৰমানে গ্ৰেজুৱেলি অসমত কাৰ্ভডাল অকণমান শ্লো ডাউন হৈছে যাৰ কাৰণে ডাবলিং ৰেট এতিয়া 17 দিনত আহিছে নেশ্যনেল ডাবলিং ৰেটটো মই আপোনালোকক চাই দিম কিন্তু মই জানাত নেশ্যনেল ডাবলিং ৰেট ইজ অলছো 15 ডেজে হৈ আছে টেষ্টৰ ক্ষেত্ৰত আমি 17,75,403টা টেষ্ট আমি কৰিব কৰিছোঁ আৰু আগৰ দৰে কৈ থকাৰ দৰে এতিয়া আমি তামিলনাডুকো পাৰ মিলিয়ন টেষ্টত পিছ পেলালোঁ এতিয়া অসমৰ পজিশ্যন আমাৰ যদি এটা লেভেলত ধৰো মানে যাৰ জনসংখ্যা আমাৰ লগত লেভেলিং আছে ত্ৰিপুৰা আৰু যদি আমি অৰুণাচলক বাদ দিওঁ তাহলে আমাতকৈ এতিয়া পাৰ মিলিয়ন টেষ্টত ওপৰত আছে অকল দিল্লী আৰু অন্ধ্ৰ প্ৰদেশ এতিয়া আমাৰ নাম্বাৰ 3ত আছো কিন্তু মই ভাবো যে এসপ্তাহৰ ভিতৰত আমি অন্ধ্ৰ প্ৰদেশকো অতিক্ৰম কৰিম কাৰণ অন্ধ্ৰ প্ৰদেশৰ পাৰ মিলিয়ন টেষ্ট আছে 55,000 আমাৰ পাৰ মিলিয়ন টেষ্ট হল 51,772 আৰু আমি যেহেতু ডেইলি 50,000 টেষ্ট কৰি আছো গতিকে আমি উইল বি ইন দা টপ অফ দা চাৰ্ট বাই 30th আগষ্ট 30 আগষ্টৰ ভিতৰত আসাম টেষ্টিংৰ ক্ষেত্ৰত ইণ্ডিয়াৰ চাৰ্টৰ আমি টপত আহি যাম কাৰণ বাকি ষ্টেটে টেষ্টিং কমাইছে আমি ষ্টেটত টেষ্টিং কমোৱা নাই মৃতকৰ ক্ষেত্ৰত আটাইতকৈ বেছি মৃত্যু হৈছে কামৰূপ মেট্ৰ 51 ডিব্ৰুগড়ত সেকেন্ড মৃত্যু হৈছে 27 তিনিচুকীয়াত থাৰ্ড মৃত্যু হৈছে 18 আৰু কাছাৰত 14 আৰু এক প্ৰকাৰ কৰোনাৰ হটবেড বুলি যদি অসমৰ প্ৰেক্ষাপটত কওঁ তিনিচুকীয়া ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটী বুলি কওঁতে কামৰূপ ৰুৰেল ইজ ইনক্লুড আনডিভাইডেড কামৰূপ ডিস্ট্ৰিক্ট ডিব্ৰুগড় তিনিচুকীয়া আৰু কাছাৰ এই চাৰিখন জিলাতে এতিয়ালৈকে এই গোটেই বিষয়টো এটা চিন্তা আৰু উদ্বেগৰ কাৰণ হৈ আছে গুৱাহাটীত এটা ঠিক যে আমি এটা লেভেলত মেইনটেইন হৈ আছে বাকি খিনিত বাঢ়ি আছে ট্ৰিটমেন্টৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে আমি যিখিনি আমি ট্ৰিটমেন্ট কৰি আছিলো তাৰ ভিতৰত প্লাজমা থেৰাপি হেজ অবলেট গেইন মোমেন্টাম আৰু এতিয়ালৈকে আমি 368 জন ব্যক্তিক থ্ৰু প্লাজমা আমি ট্ৰিটমেন্ট কৰিছো 368 আৰু এটো ডোনাৰ সকলে দিয়া অহাকালি ইণ্ডিয়ান আৰ্মিয়ে ভাৰতীয় সেনা বাহিনীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দিব আৰু সেইটো এটা খুব পজিটিভ সিগনেল
আৰু আৰ্মিয়ে ইভেন বৰ্ডাৰত থকাও বহুত ব্যক্তিক তেওঁলোকে উভতাই আনিছে জাষ্ট টু পাৰ্টিচিপেট ইন দ্য প্লাজমা কেম্পেইন মই আমাৰ সাংবাদিকসকলক অনুৰোধ কৰিম আমাৰ সকলোৰে হাউচবিলাকত বহুত ল'ৰা ছোৱালীৰ কোভিড হৈছিলে গতিকে আপোনালোকেও আগবাঢ়ি আহি প্লাজমা দান কৰিলে আমি আনন্দিত হ'ম কাৰণ আমাৰ প্ৰত্যেকটো টেলিভিছন প্ৰত্যেকটো পেপাৰতে বহুত ব্যক্তি আক্ৰান্ত হৈছে গতিকে মই ভাবো যে সাংবাদিকসকলো এদিন এটা ফাংচন কৰিলে যে যেনেকৈ আৰ্মিয়ে কৰিছে হেল্থ প্ৰফেশ্যনেলে কৰিলে পুলিচে কৰিলে এদিন সাংবাদিকসকলেও কৰিলে খুব ভাল হ'ব কাৰণ আপোনালোকক যেহেতু সমাজে ৰোল মডেল বুলি ভাবে অসমৰ সাংবাদিকসকলো এদিন প্ৰেছ ক্লাবৰ অধীনতে হওক যেনেকৈ নহওক আপোনালোকে এদিন আগবাঢ়ি আহিলে আমি আনন্দিত হ'ম কিবা যদি কোভিডৰ ওপৰত প্ৰশ্ন আছে কৰিব পাৰে ভ্যাকচিনৰ ক্ষেত্ৰত সেকেন্ড ফেজ ক্লিনিক্যাল ট্ৰায়েলত গুৱাহাটী মেডিকেল কলেজ হেজ বিন এনলিষ্টেড নাম্বাৰ 1 নাম্বাৰ 2 সিৰো সাৰ্ভে যেটো গুৱাহাটীত পজিটিভ কিমান হ'ল সেইটো চাবৰ কাৰণে যে আমি কিমানটো পৰ্যায়ত গৈ পালো হাৰ্ড ইমিউনিটি আহিছে নেকি ICMR has recently started a study report to ketia pa amak jonua nai to porohir পৰা গুৱাহাটীত সিৰো সাৰ্ভে has started পৰোহিৰ পৰা তৃতীয়তে হোম কোৱাৰেণ্টাইন বহুত ব্যক্তিয়ে লৈছে আমি আপত্তি কৰা নাই কিন্তু ফেচিলিটি নাথাকাকৈ লোৱাৰ কাৰণে গোটেই ফেমিলিটো এফেক্টেড হৈ মেডিকেল কলেজত আহি যাবলগীয়া হৈছে হেতু কাৰণে মই অনুৰোধ কৰিম যে যাৰ ফেচিলিটি নাই ঘৰত খুকিয়া লেট্ৰিন বাথৰুম নাই তেওঁলোকে যাতে হোম কোৱাৰেণ্টাইন নলয় কাৰণ দিস উইল ক্ৰিয়েট লটস অফ কমপ্লিকেশন এতিয়া অহা কালি আমি এটা ষ্টাডি কৰিব দিছো যে জাগাবিলাক বদলিছে নে বদলা নাই প্ৰথম অৱস্থাত আমাৰ পাণ্ডুত বেছি আছিলে আমবাৰী ফটাখিল ধীৰেনপাৰাত বেছি আছিলে সেই জাগাবোৰ এতিয়া কমিলে কিন্তু দিছপুৰৰ ক্যাপিটেল ডিসপেন্সাৰীত আমি আটাইতকৈ বেছি কেছ পাওঁ তাৰমানে ৰাজধানীৰ আশে-পাশে থকা এৰিয়াটোত আমি আটাইতকৈ বেছি কেছ পাওঁ হে আগতে জেল তেলত পাইছিলো এতিয়া হেবিলাক নোহোৱা হৈ গল হেকাৰণে অহা 3-4 দিনৰ পিছত মই আপোনালোকক এটা দিব পাৰিম যে গুৱাহাটীত কোন জাগাৰ পৰা কেছ কোলৈকে মাইগ্ৰেট কৰিছে পুৰণা হটবেড খেনিত এতিয়া তেনেকে কেছ নাই 2 to 2.5% নতুন জাগাবিলাকত এতিয়া কেছবিলাক আহিছে আৰু এটা মই আগতে কৈছো যে বহুতে কৰোনা টেষ্ট কৰিবৰ কাৰণে আমাৰ এন্টিজেন এটো এন্টিবডি টেষ্ট কৰাই লয় সেইটো কিন্তু প্ৰমাণ নহয় আৰু সেইটো টেষ্ট আমি কৰিব নালাগে এন্টিবডি টেষ্টটো এন্টিবডি টেষ্ট খালি তেতিয়া কৰিব লাগে যে মোৰ প্লাজমা দিব ইচ্ছা আছে মোৰ গাত মানে টাইটাৰ কাউন্ট কিমান আছে এইটো চাবৰ কাৰণেহে এন্টিবডি টেষ্ট হয় 150 কোটি টকা ৰাফলি হ'ব 150 crore হ'ব GTZ বুলি এটা তাৰ ফুল নামটো মই ক'ব নোৱাৰিম GTZ বুলি এটা অনুষ্ঠান আছে তেওঁলোকে অলপতে 8 কোটি টকা টেষ্টিংৰ কাৰণে আমাক আগবঢ়াইছে GTZ মই নামটো মোৰ WhatsApp গ্ৰুপত দি দিম তেওঁলোকে আজি পৰহি দিনাখন অসম গভৰ্ণমেণ্টলৈকে 8 কোটি টকাৰ এটা বৰঙনি আগবঢ়াইছে এটো এক্সটাৰ্নালি ফান্ডিং হ'বই মানে কোনোবা চৰকাৰৰ হ'ব বহি দেশৰ কোনোবা চৰকাৰ হ'ব মই অলপ পিছতে মই কৈ দিম টেন্টেটিভ এক্সপেন্ডিচাৰটো আপোনালোকে হিসাব কৰি ল'ব পাৰে 500 টকা কৈ পাৰ ডে 5000 ইনটু 75000 এটোটো টেন্টেটিভ এক্সপেন্ডিচাৰটো আপোনালোকৰ সন্মুখতে আছে 17.5 লাখ টেষ্ট ইনটু 400 পূৰণ কৰি ল'লে টেন্টেটিভ টেষ্টটো পাই যাব মানে ইয়াত বহুত বেছি কমপ্লিকেশন নাই যিমান টেষ্ট কৰিছো ইনটু 400 কৰি দিয়ক ৰেপিড কাৰ্ডত যদি RT-PCR টেষ্ট হৈছে বা আউটসোর্স খেনিত ইনটু 1500 বা 2000 জি হয় হেতু মাৰি দিলে আৰু যদি ঘৰৰ ভিতৰতে কৰিছো ইনটু 400 মাৰি দিলে পেশেন্ট যিমান আছে 10 দিন থাকে 500 কৰি হলে 5000 ইনটু ইমান তেনেকৈ পিপি কিট আমি 3 লাখ কিনিছো 1100 টকা এভাৰেজ ৰেট ইন্ডিয়াৰ ভিতৰত আটাইতকৈ কম
1100 ইনটু 3 লাখ মাৰি দিয়ক 1100 এতিয়াতো আমি কিনাই নাই গতিকে এতিয়া আমাক ভাৰত চৰকাৰে 1.5 লাখ দিলে বিনামূলীয়া কৰি তেতিয়া আমি 3 লাখ কৰিছিলো ইনটু 1100 মাৰি দিয়ক হেতু সময়ত লকডাউনৰ সময়ত আমি প্ৰায় 600টা আইসিইউ বনাইছো নতুনকৈ 600 ইনটু 3 লাখ মাৰি দিয়ক গোটাগুটি হিচাপ আৰু ইয়াত কোনো বেলেগ হিচাপ একো নাই 600 আইসিইউ বনোৱাৰ প্ল্যান আমি কৰি গৈ আছো আৰু অহা সপ্তাহত শিলচৰত 60টা হ'ব যোৱা 3 দিন আগত ডিব্ৰুগড়ত 60টা আৰম্ভ হ'ল সো যিমান আইসিইউ আমি এক্সপান্ড কৰি আছো ইনটু 3 লাখ মাৰি দিয়ক তেনেকুৱা টাইপত ইয়াত হিচাপখিনি সব গোটা পাৰ্মানেন্ট থাকি গ'ল এজ এ প্ৰপাৰ্টি থাকি গ'ল আৰু যি আইসিইউ আমি বনাইছো এটো কোভিডৰ নহয় এটো সদায় কাৰণে থাকি গ'ল আইসিইউ আমাৰ এতিয়া এট প্ৰেজেন্ট কোভিড আৰম্ভ হোৱাৰ আগতে অসমত আইসিইউ আছিল 250 260 গভৰ্ণমেণ্টত এতিয়া 600ৰ ওচৰা-ওচৰি আমি গুছি গলো মানে হয় গুছি গলো নহলে প্ল্যানিং আছে চলি আছে গতিকে ইয়াতে কোনো হিসাব টিসাব নাই আৰু এইবিলাক যে ৰিপুন বৰাই কৈ থাকে বাল্টিং 2000 এইবিলাক সব মিছা কথা এইবিলাকত কোনো সত্যতা নাই 500 টকাৰ এটা ওয়েলকাম কিট দিয়া যায় 500ৰ ভিতৰত সাবুনৰ পৰা টুথপেষ্টৰ পৰা ব্ৰাছৰ পৰা বাল্টিংৰ পৰা মগৰ পৰা সব ফমুৱা থাকে উইদিন 500 সিচুৱেচন লৈ কথা দুই ধৰণৰ অসমত মানুহ আছে স্কুল কলেজ খুলিব দিলে কয় কোভিড আছে আকৌ একেবোৰ মানুহে কয় দোকান পোহাৰ খুলিব লাগে এতিয়া মই বুজি নাপাওঁ মই আই হেভ নটিস টু পিপল প্ৰথম টুইট দিলে যে কি কৰোনা কৈ থাকে স্কুল কলেজ খুলিব আকেটো দোকান খুলিব দিব লাগে দিলু আকৌ এইকেদিন কৈ আছে ইমান ডাঙৰ কৰোনা লৰা ছোৱালী কেনেকে স্কুলত যাব দিম সেম পারসন মই চাই আছো গতিকে ভেৰি টাফ গেম মানুহৰ মানসিকতাৰ লগত খোজ কৰা এটো খুব টাফ গেম আৰু যেই আৰু নিট পৰীক্ষা বা পৰীক্ষাৰ সময়ত সব গাৰ্জেনে টুইট কৰি আছে যে পাতিব নালাগে পৰীক্ষা আমাৰ লৰা ছোৱালী বিপদ হ'ব আকৌ দোকান খোলাৰ সময়ত সবে কয় যে কিয় কাৰণে আমি এইবিলাক লকডাউন দিব লাগে আমাৰ একো হোৱা নাই এইবিলাক এনেকুৱা কথা আৰু যিজন ব্যক্তিয়ে নিজৰ পেপাৰ দিলে কোভিড মানে একো নহয় সেইজন ব্যক্তিয়ে পৰখি পৰা প্লাজমা খুজি মোৰ মাথা পাগল কৰি দিছে অসমৰ এজন সংবাদ জগতৰ উজ্জ্বল নক্ষত্ৰ এখন বাতৰি কাকতৰ সম্পাদক তেওঁ সত্যকাম ফুকনৰ নামত আৰ্টিকল লিখুৱালে যে একো নাই কোভিড ৰাইট 3 দিনৰ পৰা মোক কৈছে প্লাজমা দিয়া নহলে মানুহজন নাবাছে মই আপোনালোকে নামে বুজি পাইছে কাৰ কথা কৈছো আজিৰ পৰা সত্যকাম ফুকনৰ আৰ্টিকল লিখুৱালে কোভিড নাই 3 দিনৰ পৰা কৈছে প্লাজমা পলিসি হ'ব লাগে প্লাজমা লাগে আমাক মোৰ এজন মানুহ এবি গ্ৰুপৰ প্লাজমা পোৱা নাই এটা মই কৈছো দাদা আপুনি এটো কৈছিল কৰোনা নাই বুলি এতিয়া আকৌ প্লাজমা কিয় লাগে তো অসমত ডিফাৰেন্ট সাইকোলজিয়ে ডিফাৰেন্ট সময়ত কাম কৰি থাকে আৰু বহুত কষ্ট হয় কেতিয়াবা নদীৰ পানী সোঁফালে বয় আপুনি নাওখন সোঁফালে চলাই দিব লাগে কেতিয়াবা বাওঁফালে বয় আকৌ বাওঁফালে চলাই দিব লাগে মানে বহুত জিতু গতিত এই ছমাহ কটাইছো এটো মানে অকল পৰমাত্মাইহে জানে কেনেকে কটাইছো ইনানটো মই আচৰিত হাৰি আপুনি লিখিলে কোনো নাই বুলি কৰোনা তৰণা আকৌ এটা আপোনাক প্লাজমা লাগে এটা কবওতো না আৰু পেশেন্ট যোগাটোগাৰ কৰি দিয়া হল বেলেগ কথা কিন্তু এনেকে চলি আছে পৃথিৱীখন বহুত কষ্ট আপোনালোকে মানে নুবুজালে কিতাপখন লিখিলেহে আপোনালোকে এই ছমাহৰ কথাটো বুজি পাব একদম মই টুইটত চাই থাকো আৰে এই কৈছে দোকান নুখলে আমাৰ জীৱন ধ্বংস কৰিলে কোনো কৰোনা নাই পৰনা নাই ভাল কথা এতিয়া যেটা বাচ্চা স্কুলত যোৱাৰ সময় হয় কয় বাচ্চা মৰিলে কোনে দায়িত্ব ল'ব এটা তো কনফিউজ হৈ যোৱা যায় যে কোনটো সঁচা গতিকে ভেৰি ভেৰি ডিফিকাল্ট টাইম বাট এইটোৰ মানে এইটোৱে বুজিব লাগিব যে পেণ্ডেমিক আগত কোনেও দেখা নাছিল গতিকে বিভিন্ন মানসিকতাই ক্ৰিয়া কৰে এটো কোনো নেগেটিভ নহয় ইট ইজ এনেকুৱা বস্তু আমাৰ জীৱন কালতটো আমি কেতিয়াও দেখা নাছিলো নেদেখা বস্তুক লৈ তেনেকুৱা হয়ে সেইটো কাৰণে কোনো মাইন্ড কৰা কথা নহয় বাট দিস ইজ দা লাইফ ফটাক কৰি পেপাৰত পাই যাব 1800 বাল্টি কিনিলে আকৌ ফোন কৰা আৰম্ভ কৰক এই 1800 কিনিছ নেকি স্যাৰ আমিতো কিনা নাই কোৰ পা পালে আফটাৰ অল এজন ৰাজ্যসভাৰ এমপিয়ে কলেতো আমি ডিউ ডিলিজেন্স কৰিবই লাগিব
আকৌ কয় ছাৰ টেষ্টে কৰিম নে বাল্টিঙৰে হিচাপ দিম, আকৌ সেইটো এটা লাগি যায় নে মগৰে হিচাপ দিম, আকৌ DC বিলাকে দুখ কৰি হোৱাটছআপ দিয়ে ছাৰ ৱেডাৰ উইল টেষ্ট আৰু উইল গিভ বাল্টিং আৰু মগৰ হিচাপ। গতিকে মাজত আহি গ'ল, মাজত পগলা হৈ গ'ল মানুহ, চেনিটাইজাৰ। পিছততো মই উলিয়ালো যে এইবিলাকতো চেনিটাইজাৰ, এতিয়া এইটোৱে যে চেনিটাইজাৰ, এইটোতো NHMে কিনা নহয়, এইটো SAD ডিপাৰ্টমেণ্টেহে কিনা। প্ৰথমতে ময়ো গালি দিলোঁ, তাত আপোনালোকে এনেকৈ য'তে যায় তাতে মই চেনিটাইজাৰ দেখোঁ, এয়াৰপৰ্টত দেখোঁ, ৰেলৱে ষ্টেচনতো দেখোঁ, ইয়াতো দেখোঁ, এইবোৰ আপোনালোকে নিকিনিলে কোনে কিনিব? তেওঁ ক'লে ছাৰ হস্পিটেলখিনিয়ে আমি দিছোঁ, বাকীবিলাকতো আমি দিয়া নাই। একমাহ গ'ল চেনিটাইজাৰৰ মিষ্টেৰী উদ্ভাৱন কৰোঁতে মোৰ, কেইদিনমান গ'ল বাল্টিং মগ, বহুত সমস্যা বুজাই। ঠিক আছে, হ'ব দিয়ক, ধন্যবাদ। মই মেডিকেল এয়াৰপৰ্টত পাইছোঁ।